প্ৰাকৃতিকভাৱে যিবোৰ বস্তু আইৰণ পাব সেই আইৰণখিনি আমি টেবলেটৰ জৰিয়তে আমি নাপাওঁ। গতিকে এই প্ৰাকৃতিকভাৱে যিবোৰ আমি বস্তু পাওঁ এইবোৰ ইমান অমূল্য যে আমি যিবোৰ বস্তু খাবতে পাওঁ সেই বস্তুবোৰ খায়ে আমাৰ শৰীৰৰ কাৰণে লগা আমি গোটেইখিনি পুষ্টি আমি পাব পাৰোঁ। কিন্তু সাধাৰণতে আমি কি কৰোঁ, এই বস্তুবোৰ অৱহেলা কৰোঁ। অৱহেলা কৰি আমি অকল খাব নজনা দুখতেই আমাৰ নিজৰ শৰীৰটো আমি দুৰ্বল কৰোঁ। আৰু যেতিয়া নিজৰ শৰীৰটো দুৰ্বল হয় তেতিয়াহ'লে স্বাভাৱিকতে সন্তানসকলো দুৰ্বল হয়। সন্তানসকল অভাৱজনিত কাৰণত যদি জন্ম হয় তেতিয়াহ'লে সেই অভাৱটো তাৰ পিছৰ গোটেই জীৱনটোৰ সেই অভাৱটো ভুগি থাকে। গতিকে আমি যিহেতু মাতৃ, আমি সন্তান জন্ম দিয়াৰ লগতে সন্তান প্ৰতিপালন কৰা এই গোটেই কথাখিনি আমি জড়িত। গতিকে সেই কামখিনি কৰিবলৈ আমি এই অমূল্য বস্তুবিলাক আমাৰ যিকোনো চাৰিওফালে অমূল্য সম্পদ আছে এইখিনি আমি বেছি জানিব নালাগে, আমি সচেতন হ'ব লাগে। আমাৰ এটা কথা বুজিব লাগে যে প্ৰাকৃতিক আমাৰ খাদ্য সকলোতে কিবা নহয় কিবা এটা উপাদান আছেই, কেতিয়াও অকল নাযায়। আমি ভাত খাওঁ, ভাতে আমাক শক্তি দিয়ে। মাছ মাংস খাওঁ, মাছ মাংসই শৰীৰটো গঠন কৰে। কিন্তু শাক পাচলিবোৰে আমাক নিৰোগী কৰি ৰাখে। এই নিৰোগী কৰিব পৰা একমাত্ৰ প্ৰাকৃতিক বস্তু শাক পাচলি। আৰু আপোনালোকে আমাৰ এই ধুনীয়াকৈ ৰান্ধিব জানে, আৰু এইবোৰ ৰান্ধোতে আপোনালোকে ঔষধ হিচাপে ব্যৱহাৰ নকৰিব, এটা সুস্বাদু কৰি ৰাখিব যাতে আমিও খাই সুখী হওঁ আৰু ল'ৰা ছোৱালীও খাই সোৱাদ পায়। খাওঁতে খাওঁতে এটা অনুকূল খোৱাত ল'ৰা ছোৱালী বা আপোনালোকৰ দেহলৈ আহিব, আপোনালোকে এই বস্তু এৰিব নহ'ব। গতিকে এই পাচলিখিনি কৰিবলৈ বহুত সময়, বহুত ঠাই নালাগে, বহুত সময় নালাগে, বহুত জেগা নালাগে। অকণমান এঘণ্টা দুঘণ্টা কৰিলে আপোনালোকে বাৰীতে সহজে এইবিলাক প্ৰতিপালন কৰিব পাৰিব। আৰু মই আশা কৰিছোঁ যে মোক আপোনালোকে এইটো সুবিধা দিলে আৰু মই যি দৰকাৰ কৰিলোঁ মোৰ সাধাৰণ জ্ঞানৰ পৰা এই কথাখিনি আপোনালোকেও যথেষ্ট উপকৃত হ'ব। আৰু এইখিনি আপোনালোকে মানি চলিব। আপোনালোকৰ স্বাস্থ্য ভাল হ'ব। আপোনালোকৰ স্বাস্থ্য ভাল হ'লে আপোনালোকৰ সন্তানৰ স্বাস্থ্য ভাল হ'ব। আপোনালোকৰ সন্তানৰ স্বাস্থ্য ভাল হ'লে আমাৰ দেশখন উন্নতি হ'ব। মই একে চমুকে দৰকাৰ কৰোঁ।